ভয়ংকৰ ঘূৰ্ণী বতাহ ৰিমালৰ তাণ্ডৱত বিধ্বস্ত এতিয়া জনজীৱন। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পাছত ভাৰততো সংঘায়ী ৰূপ ৰিমালৰ। দেওবাৰে প্ৰতি ঘণ্টাত 135 কিলোমিটাৰ বেগত পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত প্ৰচণ্ড খুন্দা মাৰিছিল কাল ঘূৰ্ণী বতাহজাকে। কাল ঘূৰ্ণী ৰিমালৰ লেণ্ডফল প্ৰক্ৰিয়া অব্যাহত আছিল 4 ঘণ্টা জুৰি। পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত খুন্দা মৰাৰ পাছত ঘূৰ্ণী বতাহজাক চলাইছিল ব্যাপক ধ্বংসলীলা। তাৰ ফলত এতিয়ালৈকে পশ্চিমবংগত 6জন আৰু বাংলাদেশত মৃত্যু হৈছে 10জনকৈ নাগৰিকৰ। ভয়ংকৰ ঘূৰ্ণী বতাহজাকৰ ফলত পশ্চিমবংগৰ উপকূলীয় অঞ্চলত বিধ্বস্ত হৈছে 29,000ৰো অধিক বাসগৃহ। ৰিমালৰ তাণ্ডৱৰ পাছত এতিয়া বিদ্যুৎ সেৱা অবিহনে জীৱন যুদ্ধ অব্যাহত ৰাখিছে পশ্চিমবংগৰ উপকূলীয় অঞ্চলৰ 15 লাখ নাগৰিকে। ৰাজ্যখনৰ উপকূলীয় অঞ্চলেই নহয়, বিভিন্ন স্থানৰ কাল ঘূৰ্ণী ৰিমালে চলালে তাণ্ডৱ। ৰিমালৰ ধ্বংসলীলাৰ ছবি এতিয়া পৰিস্ফুট হৈ পৰিছে পশ্চিমবংগৰ বিভিন্ন স্থানত। ইতিমধ্যে ৰিমালৰ তাণ্ডৱত পশ্চিমবংগত উভালি পৰিছে 2140 জোপা বৃহৎ গছৰ লগতে 1700ৰো অধিক বৃহৎ বিদ্যুতৰ খুঁটা। আনহাতে প্ৰবল বৃষ্টিপাত অব্যাহত আছে উত্তৰ আৰু দক্ষিণ 24 পৰগনা, পূব মেদিনীপুৰ, দীঘা, কাকদ্বীপ, কলকাতা, হুগলী আৰু হাওৰা অঞ্চলত, য'ত প্ৰবল বৃষ্টিপাতৰ লগতে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত ধুমুহাই বিপৰ্যস্ত কৰি তুলিছে স্বাভাৱিক জনজীৱন। ৰিমালৰ তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি 21 ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে কলকাতা নেতাজী সুভাষ চন্দ্ৰ বসু বিমানবন্দৰৰ সকলো কাম কাজ। 395খন বিমানৰ যাত্ৰা বাতিল কৰাৰ পাছত পুনৰ কাম কাজ আৰম্ভ কৰা বিমানবন্দৰটোৰ যাত্ৰীৰ এক অবৰ্ণনীয় পৰিস্থিতি। পশ্চিমবংগত তাণ্ডৱ চলাই উত্তৰ পূৰ্বৰ দিশে ধাৱমান হৈছে কাল ঘূৰ্ণী ৰিমাল। অসমৰ লগতে উত্তৰ পূবৰ কেইবাখন ৰাজ্যত ধ্বংসলীলা চলালে ৰিমালে। অসমতো ৰিমালৰ তাণ্ডৱত গছ ভাঙি মৃত্যু হৈছে 3জন লোকৰ। একেদৰে মিজোৰামৰ ৰিমালৰ ফলত হোৱা ভূমিস্খলনত মৃত্যু হৈছে 23জন লোকৰ। ভয়াৱহ কাল ধুমুহাৰ প্ৰভাৱত অসমসহ উত্তৰ পূবত আহত হৈছে কেইবাজনো ব্যক্তি। বাংলাদেশ আৰু পশ্চিমবংগৰ লগতে অসমতো কাল ঘূৰ্ণী ৰিমালৰ তাণ্ডৱ। ৰিমালে অসমত প্ৰাণ কাঢ়ি লৈ গ'ল 3জন লোকৰ, সেইজনলৈ খুনীয়া হ'ল কেইবাজনো। ইয়াৰ বাদেও সা সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে সমগ্ৰ ৰাজ্যজুৰি। আমি দেখুৱাম ৰাজ্যৰ বিভিন্ন প্ৰাণৰ দুৰৱস্থাৰ সবিশেষ ছবি। দেৰগাঁৱত প্ৰকাণ্ড গছ উভালি পৰিল চাহ শ্ৰমিকৰ ওপৰত। বাগিচাত পাত তুলি থাকোঁতে এই অঘটন। গছ পৰি গুৰুতৰভাৱে আহত ৰঙামাটি চাহ বাগিচাৰ দুগৰাকীকৈ শ্ৰমিক। আহত শ্ৰমিক দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে কোকৰাঝাৰত কালপুখুৰীৰ উত্ত বাসগাঁৱত অঘটন। ৰাধাকৃষ্ণ মন্দিৰ চৌহদত অঘটন। প্ৰকাণ্ড গছ উভালি পৰি বিস্তৰ ক্ষতি মন্দিৰ চৌহদৰ এটা বিশেষ গৃহৰ। সৌভাগ্যক্ৰমে ৰক্ষা কৰে ঐতিহাসিক মন্দিৰটো। আৰু বকুৰ বিভিন্ন অঞ্চলত ঘূৰ্ণী বতাহে কৰিলে বিস্তৰ ক্ষতি। বকু জোঙাখুলি পথত উভলি পৰিল প্ৰকাণ্ড শালগছ। বকুৰ বনাঞ্চলটো উভালি পৰিল অৰ্ধশতাধিক সৰু বৰ শালগছ। আনহাতে দক্ষিণ কামৰূপত বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি। পলাশবাৰী ৰাজাপুখুৰীত মঙলবাৰে পুৱা শোকাবহ ঘটনা। গছ পৰি গুৰুতৰভাৱে আহত এগৰাকী মহিলা। লাৱণ্য কুমাই নামৰ মহিলাগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। অঞ্চলটোত বহু গছ পথত উভালি পৰাত ব্যাহত হৈ পৰিছে স্বাভাৱিক যাতায়াত ব্যৱস্থা। ৰিমালে প্ৰভাৱ পেলাইছে উত্তৰ পূব সীমান্তে ৰেলৱে। ডিমা হাছাও জিলাৰ জাতিংগা আৰু নিউ হাফলং ৰেলপথত যাতায়াত ব্যাহত। ৰেলপথৰ ওচৰৰে পানী বগৰাত ৰেল চলাচল ব্যাহত হৈ পৰিছে। নিউ হাফলঙত আবদ্ধ শিয়ালদা কাঞ্চনজংঘা এক্সপ্ৰেছ। আবদ্ধ আছে শিলচৰ গুৱাহাটী পেছেঞ্জাৰ ৰেলখনো। আৰু কলিয়াবৰৰ বিভিন্ন স্থানত উভালিল শতাধিক গছ। ধুমুহাই উৰাই নিলে বহু পৰিয়ালৰ বাসগৃহৰ ঢালি। কেইবাঠাইতো ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰিল গছ। ঘণ্টাৰ পাছত ঘণ্টা ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ উজনি নামনিমুৱা যান বাহন। আনহাতে নুমলীগড়তো ৰিমালৰ ব্যাপক প্ৰভাৱ। ৰাষ্ট্ৰীয় ঘাইপথত 2খনকৈ ই ৰিক্সা, 1খন বিলাসী বাহন আৰু বিদ্যুতৰ খুঁটাৰ ওপৰত বাগৰি পৰিল গছ। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গছ আঁতৰাবলৈ গৈ আহত আৰক্ষী বিষয়া। আহত নুমলীগড় থানাৰ উপ পৰিদৰ্শক ৰাজীৱ বৰা। আৰু কাছাৰ জিলাত ৰিমালৰ প্ৰভাৱ। বৰষুণৰ ফলত শিলচৰ কৃত্ৰিম বানপানী। পথত সৃষ্টি হ'ল ব্যাপক যান-জঁট। ৰিমালে অনা বিপৰ্যয়ত জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। আৰু কৰিমগঞ্জত ৰিমালৰ বাবেই কৃত্ৰিম বানপানী। চহৰৰ মাজেৰে যোৱা 191 ৰাষ্ট্ৰীয় ঘাইপথ বোৱালে কৃত্ৰিম বানপানীয়ে। চহৰখনৰ কেইবাটাও জনবসতিপূৰ্ণ অঞ্চলত বিপৰ্যয়। SDRFৰ নাৰে উদ্ধাৰ কাৰ্য অব্যাহত ৰখা হৈছে। আনহাতে ৰিমালে অনা মুষলধাৰ বৰষুণত বিস্তৰ ক্ষতি হাফলঙত। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে লামডিং হৈ বৰাক উপত্যকাৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। পাহাৰৰ পৰা নামি অহা বোকা পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে ৰাষ্ট্ৰীয় ঘাইপথটোত। ঠায়ে ঠায়ে ধ্বংসস্তূপত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। আৰু কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পত আতংক। কাৰ্বি আংলঙৰ
কাৰ্বি লাংকিৰ জলপৃষ্ঠ বৃদ্ধি হৈ অহাত জলবিদ্যুৎ প্ৰকল্পৰ 6খনকৈ ছুইচ গেট খুলি দিলে প্ৰকল্প কৰ্তৃপক্ষই। বৈঠালাংচুত বৰাপানী নদীৰ পানীও অলমাইছে আতংক। নৈপৰীয়া ৰাজ্যক সতৰ্ক হোৱাৰ আহ্বান জনাইছে প্ৰশাসনে। নগাঁৱৰ পুৰণিগুদাম মৰাচুক জলাগাঁৱকে ধৰি কেইবাখনো গাঁৱত ধুমুহাই কৰিলে বিস্তৰ ক্ষতি। প্ৰকাণ্ড গছ বাগৰি ব্যাহত হৈছে চলচলি বাবুলি সংযোগী পথৰ যাতায়াত। আনহাতে কালঘূৰ্ণি ৰিমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰাৰ বৰষুণ আৰু ধুমুহাৰ ফলত বৰপেটা চেঙা সমষ্টিত বিস্তৰ ক্ষতিসাধন। ঘূৰ্ণিৰ ফলত সৃষ্টি হৈছে বিঘাই বিঘাই ইৰি ধানৰ খেতিও। বতৰদোৱাত বিভিন্ন স্থানত বিস্তৰ ক্ষতি কৰে ঘূৰ্ণি বতাহে। জাজনি, বেবেজীয়া, হাতীচুং, ৰাইডিঙিয়াত উফালি পৰিল প্ৰকাণ্ড গছো। আৰু সোমবাৰে নিশা আৰম্ভ হোৱা প্ৰচণ্ড ধুমুহাই ক্ষতি কৰে চামগুৰি নগাঁও জিলাৰ শিক্ষা প্ৰতিষ্ঠান ছাত্ৰী নিবাসটোত উফালি পৰিল এজোপা প্ৰকাণ্ড গছ। দুধনৈৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছে। দুধনৈ ঐতিহ্যমণ্ডিত খেলাৰাম ঠাকুৰ বাবা মন্দিৰ চৌধত থকা এজোপা পুৰণি গছ উফালি পৰাত বিস্তৰ ক্ষতি হৈছে মন্দিৰটোৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কামপুৰতো ধুমুহাৰ তাণ্ডৱ। বাহাকাবাৰী আৰু বগালিজানৰ বিভিন্ন স্থানত পথ উভালি পৰিল প্ৰকাণ্ড গছ। ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড বাছ। বাছখনৰ ভিতৰত থকা 20জন শিক্ষাৰ্থীৰ কেইবাজনো আঘাতপ্ৰাপ্ত। আহতসকলক তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু বহৰমপুৰৰ বিভিন্ন স্থানত ধুমুহাই বিস্তৰ ক্ষতি কৰিছে। প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈছে নগাঁও বৰহমপুৰ সংযোগী পথৰ যাতায়াত ব্যৱস্থা। দবাকতো ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰিছে। বিভিন্ন স্থানত বাগৰি পৰিল প্ৰকাণ্ড গছ। ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। ধুবুৰীতো ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰিছে। নেতাই ধুবুনী ঘাটৰ কাষেৰে বাগৰি পৰিছে কেইবাজোপাও প্ৰকাণ্ড গছ। বোকাখাটত ৰিমালৰ ভয়ংকৰ ৰূপ। এখনৰ পাছত আনখন বাহনত বাগৰিল গছ। ডাম্পাৰৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ। অন্য বাহনতো বাগৰিল প্ৰকাণ্ড গছ। প্ৰায় 2 ঘণ্টা ধৰি যাতায়াত স্তব্ধ। কিছু পৰিমাণে আহত বাহনকেইখনৰ আৰোহী। ৰূপহীন মঙলবাৰে পুৱতি নিশাৰ পৰা তাণ্ডৱ চলাই কালঘূৰ্ণি জাকে। প্ৰকাণ্ড গছ বাগৰি পৰাৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে এই বিশেষ অঞ্চলটোতো। আহক চাওঁ আজি কাল ধুমুহাৰ ৰিমালে সৃষ্টি কৰা সমগ্ৰ ৰাজ্যতেই তাণ্ডৱৰ কেতবোৰ বিশেষ দৃশ্য। সেয়া আপোনালোকে দেখিবলৈ পাইছে দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ ফটোগ্ৰাফাৰ ৰেব কুমাৰ বৰাৰ কেমেৰাত বন্দী ৰিমালৰ তাণ্ডৱ লীলা। আৰু গুৱাহাটী মহানগৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলতো চলিল ৰিমালৰ ধ্বংসলীলা। সোণাপুৰৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গ'ল কালঘূৰ্ণিজাকৰ ব্যাপক প্ৰভাৱ। বহু স্থানত বাগৰি পৰিল প্ৰকাণ্ড গছ। কালঘূৰ্ণিজাকৰ তাণ্ডৱত ভয়ংকৰ বিপদৰ সন্মুখীন মালৰবাৰী অঞ্চলৰ এক শিশু বিদ্যালয়। প্ৰবল ধুমুহাই উৰুৱাই নিলে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 3 পাতো। আৰু মহানগৰীৰ সমীপৱৰ্তী মিৰ্জা অঞ্চলতো ব্যাপক প্ৰভাৱ পেলালে ৰিমালে। দক্ষিণ কামৰূপৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষতি কাল ধুমুহাৰ। আজি পুৱাৰ ভাগত পলাশবাৰী অঞ্চলত ৰাজাপুখুৰী গাঁৱত গছ বাগৰি পৰি গুৰুতৰভাৱে আহত হৈছে এগৰাকী 60 ঊৰ্ধৰ মহিলা। পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক। আৰু অঞ্চলটোৰ বিভিন্ন স্থানত গছ বাগৰি যাতায়াত ব্যৱস্থা বন্ধ হৈ থকাৰ লগতে বন্ধ হৈ আছে বিদ্যুৎ সেৱাও। আৰু গুৱাহাটী মহানগৰীৰ নুনমাটি অঞ্চলতো ৰিমালৰ প্ৰভাৱত বহু বৃষ্টিপাত আৰু ধুমুহাৰ তাণ্ডৱ। ফলত বন্ধ ঘোষণা কৰা হ'ল বহুকেইখন শিক্ষা প্ৰতিষ্ঠান। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হঠাৎ বন্ধ স্কুল কৰ্তৃপক্ষই ঘোষণা কৰাৰ পিছতেই বিদ্যালয়লৈ অহাৰ পাছতো নিজ ঘৰলৈ উভতাই লৈ যোৱা হ'ল ছাত্ৰ ছাত্ৰীসকলক। একেদৰে কালঘূৰ্ণি ৰিমালৰ তাণ্ডৱৰ পৰা ৰেহাই নাপালে দিছপুৰৰ বিধায়ক আৱাসো। MLA হোষ্টেলত বিদ্যুতৰ তাঁৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। কথম্পি ৰক্ষা পৰিল বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহ। মহানগৰীৰ ভৰলু অঞ্চলটোৰ ৰিমালৰ তাণ্ডৱ।
এঘৰ লোকৰ পদূলিত থকা প্ৰকাণ্ড গছ বাগৰি পৰিল এটা গেৰেজৰ ওপৰত। গছ পৰি ভাঙি চূৰ্ণ বিচূৰ্ণ হ'ল দুখনকৈ বাহন। গেৰেজটোৰ ভিতৰত আছিল বাহন দুখন। ভৰলুমুখৰ শান্তিপুৰ সংঘটিত হ'ল এই ব্যাপক ঘটনা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতো কাল ঘূৰ্ণিৰ ধ্বংসলীলা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ সন্মুখত থকা শ্বহীদ বেদীৰ ওপৰত ভাগি পৰিল এডাল প্ৰকাণ্ড গছ। মহানগৰীত কাল ধুমুহাৰ তাণ্ডৱত বহু স্থানত উভালি পৰিছে গছ। ৰাজপথতে গছ বাগৰি পৰাত বন্ধ হৈ পৰিছে বহু স্থানৰ যাতায়াত ব্যৱস্থা। সমান্তৰালকৈ ধুমুহা বতাহ বৰষুণৰ বাবে বন্ধ ঘোষণা কৰা হ'ল আজিৰ দিনটোত বহুকেইখন শিক্ষা প্ৰতিষ্ঠানৰ পাঠদান প্ৰক্ৰিয়া। সোমবাৰে নিশাৰ পৰা মহানগৰীৰ অধিকাংশ অঞ্চলতে ব্যাহত বিদ্যুৎ সেৱা, যাৰ ফলত আজি সন্ধিয়ালৈকে বহু স্থানত মমৰ পোহৰতে কটাবলগীয়া হৈছে বহু মহানগৰবাসীয়ে। সোমবাৰে নিশাৰ পৰা নেৰানেপেৰা বৰষুণ আৰু ধুমুহাই জোকাৰি গ'ল মহানগৰীখনৰ বিভিন্ন প্ৰান্ত। কেৱল ধুমুহাৰ বাবেই নহয়, প্ৰবল ধুমুহাৰ বাবেই গছ বাগৰি পৰি এজন যুৱকৰ মৃত্যু হ'ল মহানগৰীত। পাঞ্জাবাৰী নৱজ্যোতি নগৰত সংঘটিত এই ঘটনাত আহত হয় আন এজন ব্যক্তি। পাঞ্জাবাৰী ঘটনাত মৃত্যু হোৱা 19 বছৰীয়া যুৱকজনক মিণ্টু তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজনৰ পিতৃ বিবাস তালুকদাৰো। ভয়ংকৰ ঘূৰ্ণিধুমুহা ৰিমালে তছনছ কৰিলে বাংলাদেশৰ বিস্তীৰ্ণ অঞ্চল। দেওবাৰে নিশাৰ পৰা দেশখনত সংঘাৰ চলাই বিপদৰ সৃষ্টি কৰিলে এই কাল ঘূৰ্ণিজাকে। বিগত দুটা দিনে ৰিমালৰ এনে ত্ৰাসে ভয়ংকৰ আঁচু পেলালে দেশখনৰ লাখ লাখ লোকৰ মাজত। দেশখনত এতিয়ালৈকে ঘূৰ্ণি বতাহজাকে প্ৰাণ কাঢ়ি লৈ গ'ল কমেও 13জন ব্যক্তিৰ। ৰিমালৰ এই পলয়ত ধ্বংসস্তূপত পৰিণত হ'ল 1.5 লক্ষাধিক বাসগৃহ। কেইবালাখ লোক কিছু মুহূৰ্তৰ ভিতৰতে হৈ পৰিল গৃহহাৰা। প্ৰবল বৃষ্টিপাত আৰু ধুমুহাই এক প্ৰকাৰ তছনছ কৰি পেলালে বাটপথ আৰু দোকান বজাৰ, অনুষ্ঠান প্ৰতিষ্ঠান। বিচ্ছিন্ন হৈ পৰিল বিদ্যুৎ সংযোগ। অন্ধকাৰ ডুব গৈ থাকিল বাংলাদেশৰ কেইবা লাখ লোক। ব্যাপক প্ৰভাৱ পৰিল যাতায়াত আৰু পৰিবহণ ব্যৱস্থাত। দেশৰ আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰিবলগীয়া হ'ল ৰিমালৰ এই তাণ্ডৱৰ বাবে। তাৰ ফলত বিমানবন্দৰসমূহত আবদ্ধ হৈ থাকিবলগীয়া হৈছে দেশ বিদেশৰ কেইবা হাজাৰ যাত্ৰী। প্ৰবল বৰষুণৰ ফলত ঠায়ে ঠায়ে পানীৰে উপচি পৰাৰ সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ বাংলাদেশত। তাৰ প্ৰভাৱ পৰিছে দেশখনৰ ৰেল সেৱাতো। এই পলৰ পূৰ্বে আগতীয়াকৈ 10,000 আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছিল চৰকাৰ আৰু প্ৰশাসনে। সম্প্ৰতি এই আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে 8 লাখৰো অধিক ব্যক্তি। 52,000ৰো অধিক পোহনীয়া জীৱ জন্তু ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ আৰু প্ৰশাসনে। দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সকলো ধৰণৰ সুবিধা প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে স্থানীয় প্ৰশাসনসমূহক। প্ৰশাসনসমূহে উদ্ধাৰকাৰী দলক লৈ চলাই আছে উদ্ধাৰ অভিযান। ঘূৰ্ণি বিধ্বস্ত এলেকাসমূহত প্ৰশাসনে গঠন কৰিছে 1500 মেডিকেল টিমো। এই টিমসমূহে ক্ষতিগ্ৰস্ত অঞ্চলৰ দুৰ্গতসকলক চিকিৎসা সেৱা আগবঢ়াই আছে। ক্ষতিগ্ৰস্ত লোকসকলৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি কৰি দিছে 7 কোটি টকা। দেশখনৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাত প্ৰায় 150 কিলোমিটাৰ বেগত আহি ৰিমালে খুন্দা মাৰিছিল বাংলাদেশৰ উপকূলত। দেওবাৰে মাজনিশা উপকূলত খুন্দা মৰাৰ পাছত পুৱতি নিশা মূল ভূখণ্ডত খুন্দা মাৰিলে প্ৰচণ্ড কাল ঘূৰ্ণিজাকে। সোমবাৰ আৰু মঙলবাৰ দিনটোত ৰিমালৰ প্ৰভাৱ প্ৰচুৰ বৰষুণ হয় দেশখনৰ 19খন জিলাত। তাৰ লগতে পলংকাই ধুমুহাই স্তব্ধ কৰি দিলে স্বাভাৱিক জীৱন যাত্ৰা। ধাৰণা কৰা মতে ৰিমাল ক্ৰমে দুৰ্বল হৈ আহিছে যদিও আৰু কিছুদিনলৈ থাকিব বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱ। তেনেস্থলত দেশখনৰ পৰিস্থিতি স্বাভাৱিক হ'বলৈ নিশ্চিতভাৱে আৰু কিছুদিনৰ প্ৰয়োজন হ'ব। কাল ঘূৰ্ণি ৰিমালে উত্তৰ পূৰ্বাঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে। বিশেষকৈ ৰিমালৰ আঘাতত মিজোৰামৰ জনজীৱন ব্যাপক প্ৰভাৱ পৰে। সোমবাৰে নিশাৰ পৰাই ৰিমালৰ প্ৰভাৱত মিজোৰামত প্ৰবল বৃষ্টিপাত আৰম্ভ হৈছিল। আজি পুৱা এই বৃষ্টিপাত অধিক তীব্ৰ হৈ পৰে। প্ৰবল বৃষ্টিপাতৰ বাবে ৰাজ্যখনত আৰম্ভ হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আজি পুৱা মিজোৰামৰ ৰাজধানী চহৰ আইজলত এটা শিলৰ কৈত ভয়াৱহ ভূমিস্খলন সংঘটিত হয়। পুৱা 6 বজাত হোৱা এই ভূমিস্খলনত বহুসংখ্যক লোক শিল আৰু বোকাৰ মাজত পোত যাই পৰে। বৰ্তমানলৈকে এই ভূমিস্খলনত 23জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশিত হৈছে। ইয়াৰ ভিতৰত আছে 4 আৰু 6 বছৰীয়া 2টা শিশু। মৃতসকলৰ মাজত আছে 4জন বহিৰাজ্যৰ লোকো। পুৱাৰ পৰা উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আছে। এই অভিযানতে উদ্ধাৰ হ'বলৈ ধৰিছে এটাৰ পাছত আনটোকৈ মৃতদেহ। বৰ্তমানেও কিছুসংখ্যক লোক শিলৰ কুঁৱাইটোত আবদ্ধ হৈ পৰাৰ আশংকা ব্যক্ত কৰা হৈছে। ইয়াৰ বাবে মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শেহতীয়া তথ্য মতে ৰাজ্যখনৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে। এই ভূমিস্খলনৰ পাছত
ৰাজধানী নগৰ আইজলৰ সৈতে দেশৰ অন্য অংশৰ যোগাযোগ বিচ্ছিন্ন হৈছে মিজোৰামৰ আন কেইবাটাও ৰাজ্যিক প্ৰধান পথতো ভূমিস্খলন হৈছে এই পথসমূহৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে 12 ঘণ্টাতকৈ অধিক সময় বৃষ্টিপাত অব্যাহত থকাত ৰাজ্যখনৰ নৈসমূহ ফেনে ফুটুকাৰে ভৰি পৰিছে নৈৰ বৰ্ধিত জলস্তৰে বহু এলেকা প্লাবিত কৰাৰ আশংকা সৃষ্টি হৈছে আনহাতে পুৱাৰ পৰা বৃষ্টিপাত কমক প্ৰবল হ'বলৈ ধৰাত মিজোৰামৰ মুখ্যমন্ত্ৰী জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে বৈঠকত দুৰ্যোগৰ মোকাবিলা কৰিবলৈ কৌশল নিৰ্ধাৰণ কৰা হৈছে বৃষ্টিপাতত ক্ষতিগ্ৰস্ত এলেকাসমূহলৈ NDRF আৰু SDF দলক প্ৰেৰণ কৰা হৈছে ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ 4 লাখ টকা সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মিজোৰাম চৰকাৰে মিজোৰামত আজি সকলো স্কুল জৰুৰীভাৱে বন্ধ কৰি দিয়া হৈছে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে বেচৰকাৰী কোম্পানীসমূহে কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিছে এনেদৰে ঘূৰ্ণীবতাহ ৰিমাল সৃষ্ট বৃষ্টিপাতত আজি দিনটো স্থবিৰ হৈ পৰিল মিজোৰামৰ জনজীৱন ৰাজ্যখনৰ জনজীৱন স্বাভাৱিক হ'বলৈ এসপ্তাহৰো অধিক সময় লাগিব বুলি ধাৰণা কৰা হৈছে আৰু পশ্চিমবংগ আৰু বাংলাদেশৰ লগতে উত্তৰ পূবৰ ঘূৰ্ণীবতাহ ৰিমালৰ ধ্বংসলীলা অব্যাহত সাগৰীয় ঘূৰ্ণীবতাহজাকৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ লগতে মিজোৰামত প্ৰবল বৃষ্টিপাত যাৰ ফলত মঙলবাৰে পুৱা প্ৰায় 6 বজাত আইজলৰ সমীপৰ এক শিলৰ কৈত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা য'ত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে 17 গৰাকীকৈ অধিক লোকে যাৰ ভিতৰত আছে 2টি 4 আৰু 6 বছৰীয়া শিশু